ওয়েলকাম টু জব ভাস্কৰ আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগত কৰিছোঁ জব ভাস্কৰ ইউটিউব চেনেললৈ। আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটিৰ তৰফৰ পৰা BEdৰ নতুন নামভৰ্তি। এই নামভৰ্তিৰ বিষয়ে সকলোখিনি তথ্য আপোনালোকক দিম, কেনেধৰণে এপ্লাই কৰিব লাগিব, কি কি ছাবজেক্ট লাগিব, কেনেধৰণৰ মাৰ্ক লাগিব, সকলোখিনি কথা এই ভিডিঅ'তে ক্লিয়াৰ কৰি দিম। ভিডিঅ'টো বিনা স্কিপ কৰি চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা বুজি পাব। যদি আপোনালোকে ভিডিঅ'টো স্কিপ কৰি দিয়ে তেতিয়াহ'লে কিছুমান ইনফৰমেশ্যন থাকে সৰু সুৰা, এইবিলাক মিছ হ'লে এপ্লাই কৰিবলৈ আপোনালোকৰ অসুবিধা হ'ব। এই BEd কোৰ্চটো হৈছে 2026-2027 একাডেমী ছেশ্যনৰ হয়। মই আপোনালোকক অলপমান অভাৰভিউ দেখুৱাই দিওঁ এডমিশ্যনৰ অলপ বিষয়ে, তেতিয়া আপোনালোকে সকলোখিনি কথা বুজি পাব। এক্সাম নেম গুৱাহাটী ইউনিভাৰ্চিটি BEd কমন এন্ট্ৰেন্স টেষ্ট, কোৰ্চৰ নাম BEd প্ৰগ্ৰেমছ, सेशन 26-28 गुवाहाटी यूनिवर्सिटी, एग्जाम टाइप कॉमन एंट्रेंस टेस्ट होगा, ड्यूरेशन ऑफ एग्जाम 2 घंटा, मोड ऑफ एग्जाम ऑफलाइन होगा MCQ वाला, और एग्जाम एंट्रेंस टेस्ट तो होगा, डेट तो होइसे 19 जुलाई হয়, 19 जुलाई আপোনালোকে एग्जाम দিবলৈ পাৰিব। আৰু এপ্লিকেশন মোড তো হৈছে অনলাইন, কোনো ধৰণৰ ইয়াতে অফলাইন কলম নাই। এগ্জাম হ'ব অফলাইন আৰু এপ্লাই হ'ব অনলাইনত। এতিয়া আহো মেইন কথালৈ যে আপোনালোকে BEd এডমিশ্যন ল'বলৈ কাৰণে আপোনাক কিমান মাৰ্ক লাগিব। আপোনালোকৰ গ্ৰেজুৱেশ্যন আৰু মাষ্টাৰ ডিগ্ৰী ইন এনি ছাবজেক্ট শুড বি আপোনাৰ 50% মাৰ্কছ আৰু 40% মাৰ্কছ ST SC কাৰণে লাগিব, তেতিয়া আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। মই আকৌ আপোনাক ক্লিয়াৰ কৰিছোঁ কথাটো, আপোনালোকক লাগিব টোটেল 50%, আৰু যদি আপুনি ST SC হয় তেতিয়া আপোনালোক লাগিব 45%। হয়, ST SC হয় আপুনি 45% আপোনালোকে এডমিশ্যন কৰিবলৈ পাৰিব। এতিয়া আহোঁ চিলেবাছ লৈ, আপোনালোকৰ কি কি চিলেবাছ, আপোনাৰ কেনেধৰণৰ এক্সাম, সকলোখিনি কথা মই কৈ আছোঁ। প্ৰথমতে হৈছে জেনেৰেল ইংলিছ, ইংলিছ 120 নম্বৰ থাকিব, জেনেৰেল এৱাৰনেছ 120 নম্বৰ, ৰিজনিং নম্বৰ 120 নম্বৰ, কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন 40 মাৰ্কৰ, যিটো আপোনালোকক ৰাইট অফ এডুকেশ্যন, সেৱা শিক্ষা অভিযান, এই সকলোখিনি বিষয়ৰ পৰা আহিব। এতিয়া আহোঁ ইলিজিবিলিটি ক্ৰাইটেৰিয়া অফ গুৱাহাটী ইউনিভাৰ্চিটি BEd এডমিশ্যন। ইয়াতে ক্লিয়াৰ কথা মেনশ্যন কৰি দিছে, আপোনাৰ 45 মাৰ্ক ST SC PWD কাৰণে, OBC কাৰণে লাগিব, আৰু 50% লাগিব আপোনাক জেনেৰেলৰ কাৰণে। এই BEdৰ কাৰণে আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা দিব পাৰে, BCom, MA, MSc, MCom সকলো ডিগ্ৰীৰ পৰা আপোনালোকে BEd কৰিবলৈ পাৰিব। এতিয়া আহোঁ মেইন কথালৈ, আপোনাৰ যদি এডমিশ্যন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকক লাগিব 2000 টকা আপোনালোকে দিব লাগিব, 2000 টকা এপ্লিকেশ্যন ফি পে' কৰিব লাগিব। ইয়াতে ক্লিয়াৰ মেনশ্যন কৰা হৈছে, আপোনালোকক 2000 টকা দিব লাগিব। এতিয়া আহোঁ হাউ টু এপ্লাই গুৱাহাটী ইউনিভাৰ্চিটি BEd এডমিশ্যন। এতিয়া আপোনালোকে এপ্লাই কৰিব কেনেকৈ, বহুতে জানে আৰু যিসকলে নাজানে তেখেতলোকৰ কাৰণে কৈ দিছোঁ। আপোনালোকে প্ৰথমতে যাব লাগিব গো টু ইম্পৰ্টেণ্ট ভিডিঅ' লিংক, মই লিংকটো দি দিম, তাতে গৈ আপোনালোকে অনলাইন পৰ্টেলত গৈ অনলাইন কৰিব লাগিব। আপোনাৰ লিংক দিব, সেই লিংকৰ মতে সকলোখিনি আপোনালোকে এপ্লাই কৰিব লাগিব। কোনো ধৰণৰ ইয়াতে বেলেগ আৰু নাই, যেনেধৰণে আগতে আপোনালোকে কৰি আছিলে সেই তেনেমতে কৰিব লাগিব। এতিয়া আহোঁ আপোনালোকক ইম্পৰ্টেণ্ট ডেটখিনি কৈ দিছোঁ। আপোনালোকৰ ষ্টাৰ্ট হ'ব এপ্লিকেশ্যন 12 জুনৰ পৰা, আৰু লাষ্ট ডেট হৈছে 22 জুন, আৰু এক্সাম হ'ব 19 জুলাইত। ৰিজাল্টৰ ডেট এতিয়ালৈকে মেনশ্যন কৰা হোৱা নাই, এইটো আপোনালোকে মোৰ ইউটিউব চেনেলত পাই যাব। টোটেল কুৱেশ্যন 100 নম্বৰ, টোটেল মাৰ্কছ 400 নম্বৰ, আৰু টোটেল আপোনাৰ ডিউৰেশ্যন অফ এক্সামৰ 2 ঘণ্টা সময় দিয়া হ'ব আপোনাক। সকলোখিনি কুৱেশ্যন MCQ হ'ব, আৰু লেংগুৱেজ হৈছে যিটো আপুনি লেংগুৱেজ ইংলিছ, আপোনালোকে ইংলিছতে আপোনালোকে OMR শ্বীটখন পাব। আৰু এটা কথা আপোনালোকে মন কৰিব লাগিব, ইয়াতে আপোনালোকক নেগেটিভ মাৰ্ক দিয়া হৈছে। হয়, 4টা মাৰ্কছৰ যদি আপুনি ইয়াতে আপোনালোকক নেগেটিভ মাৰ্ক দিয়া আছে, সেইকাৰণে আপোনালোকে যিমান পাৰে ভাবি চিন্তি এক্সামটো দিব লাগিব। চিলেবাছটো মই অথনি আপোনালোকক এবাৰ দেখুৱাইছিলোঁ, আকৌ এবাৰ দেখুৱাই দিওঁ। জেনেৰেল ইংলিছ, ভকেবুলাৰী, টেন্স, ভইচ, নেৰেশ্যন, প্ৰিপজিশ্যন, এই সকলোখিনি আপোনালোকৰ ইংলিছত আহিব। তাৰপিছত আহিলে জেনেৰেল নলেজ, হিন্দী, ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটিকেল, জেনেৰেল ছায়েন্স, কাৰেণ্ট এফেয়াৰ 120 নম্বৰ আহিব। 3 নম্বৰ হৈছে টেষ্ট ৰিজনিং এণ্ড নাম্বাৰিকেল 120 নম্বৰ আহিব। এবাৰ এক্সাম চেণ্টাৰখিনি কৈ দিছোঁ, গুৱাহাটী, নগাঁও, নলবাৰী, ধুবুৰী, ৰঙিয়া, মৰিগাঁও, গোৱালপাৰা, তেজপুৰ, মঙলদৈ, পাঠশালা, বিশ্বনাথ চাৰিআলি, লখিমপুৰ, ডিব্ৰুগড় আৰু বঙাইগাঁও।